নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ শেহতীয়াকৈ অলপ দিনৰ পৰা আপোনালোকে এটা বাতৰি নিশ্চয় টেলিভিছনেই হওক বা বাতৰি কাকতে হওক সংবাদ মাধ্যম যোগে আপোনালোকে পাই আছে সেইটো হৈছে অমুক ঠাইত হাতীৰ উপদ্ৰৱ হাতী পুখুৰীত পৰিল হাতীক ট্ৰেইনে কাটিলে ঠিক এয়াই নহয় এই যে ধান পকাৰ সময়খিনি বিশেষকৈ আঘোণ মাহত এনেধৰণৰ হাতীজাক ওলাই আহে এয়া আজিৰ কথা নহয় বছৰ বছৰ ধৰি আহি আছে আৰু বিশেষকৈ হাতী মানুহৰ সংঘাত বুলি যেটো কথা কোৱা হয় আৰু এই সংঘাতৰ ফলত বহু হাতীৰ মৃত্যু হৈছে বহু মানুহৰ মৃত্যু হৈছে আৰু বহু ঘৰ দুৱাৰ ভাঙিছে হাতীয়ে শেহতীয়াকৈতো মানস অভয়াৰণ্যৰ পৰা ভালুক ওলাই আহিলে আৰু হাস্যকৰ কথা মানুহে হাঁহিছেও কিন্তু ইয়াৰো বহুত গুৰুত্বপূৰ্ণ দিশ আছে ভালুকে আহি মানুহৰ ঘৰত সোমাই ভাত খাই গ'ল এই কথাবোৰ কিয় হৈছে এই অৰণ্যৰ পৰা কিয় ওলাই আহিছে হাতীৰ জাক আমি বাৰে বাৰে আগতে পূৰ্বতে আলোচনা কৰিছোঁ এই সময়তে আমি আলোচনা কৰোঁ কিন্তু আমিহে আলোচনা কৰোঁ এই বিষয়টো কিন্তু চৰকাৰ তথা বন বিভাগ তথা সংশ্লিষ্ট পক্ষই কিন্তু যিমান গুৰুত্ব সহকাৰে ল'ব লাগিছিল সিমান গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হোৱা নাই কাৰণ যদিহে ল'লেহেঁতেন আজি এই সংঘাতটো হয়তো নহ'লহেঁতেন ই এটা দুৰ্যোগ বুলি আমি ভাবিব পাৰোঁ নেকি আৰু ইয়াৰ ক্ষেত্ৰত কোনো গুৰুত্ব লৈ এটা ভাল প্ৰজেক্ট কিয় তৈয়াৰ কৰা হোৱা নাই এই হাতীখিনিৰ সুৰক্ষা মানুহৰ সুৰক্ষা বা কিয় বিভিন্ন প্ৰশ্ন উত্থাপন হয় এই ক্ষেত্ৰত আৰু আজি আমি সবিশেষত সেই প্ৰশ্নসমূহৰে উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম সমস্যাটো কি প্ৰকৃততে আৰু হাতীৰ চৰিত্ৰগত দিশ কেনেকুৱা বিভিন্ন বিশেষজ্ঞ এই কথাসমূহ ক'ব আমাৰ লগত থাকিব মুবিনা আক্তাৰ তেখেত সাংবাদিক বিশেষকৈ বন্যপ্ৰাণী প্ৰেমী তেখেতে বিভিন্ন কাম কৰিছে বন্যপ্ৰাণীৰ লগত আৰু লিখা মেলাও কৰি থাকে এই বিষয়টোৰ সম্পৰ্কত আমাৰ লগত থাকিব জয়ন্ত দাস বন্যপ্ৰাণী প্ৰেমী টংলাৰ পৰা লাইভত থাকিব তেওঁ আমাক কৃপালোচন দাস তেওঁ নেচাৰ্ছ বেকনৰ পৰা তেওঁ থাকিব আমাৰ লগত আৰু থাকিব ননী দাস সমাজকৰ্মী তেখেত আৰু বাবলু দে সঞ্চালক গ্ৰীণ হাৰ্ট NC তাৰ সঞ্চালক তেখেতেও বাবলু দে তেখেতে বিভিন্ন সময়ত বিভিন্ন তথ্যচিত্ৰ বনোৱাৰ লগে লগে অৰণ্যখনেই তেওঁৰ নিজৰ বৰ আপোন অৰণ্যতেই থাকি ভাল পায় জীৱ জন্তু ভাল পায় এই সকলোৰে লগত আজি আমি সবিশেষ আগবঢ়াই নিবলৈ চেষ্টা কৰিম প্ৰথমতে মই মুবিনা আক্তাৰৰ ওচৰলৈ আহিছোঁ মুবিনা আক্তাৰ আমি যিহেতু বিষয়টো সদায় আলোচনা কৰোঁ বা এনেকুৱা সময়ত হয়েই আপোনাক পৰা আকৌ সুধিব খুজিছোঁ যে কিয় এই হাতী মানুহৰ সংঘাতৰ মূল কাৰণটো আপুনি কি বুলি ভাবে চাওক প্ৰাঞ্জল ফুকন প্ৰথমে কওঁ যে আজি বোধহয় আমি গোটেই বছৰটোত মই এতিয়ালৈকে 15 বাৰমান এই বিষয়টো লৈ পেলাই বিভিন্ন ষ্টুডিঅ'ত কথা পাতিছোঁ এইটো এই বছৰটোৰ কথা বুলিয়ে নকওঁ এনেকুৱা পৰিসংখ্যা আজি 2000 হয়তো 8-10-9 চনমানৰ পৰা আমাৰ বিশেষকৈ ইলেক্ট্ৰনিক মাধ্যমত আমি দেখি আহিছোঁ নিজে জড়িত হৈ আহিছোঁ সেই কথাটো হ'ল যে এই সংঘাতটো আজিৰ সমস্যা নহয় আপোনাক সকলোৱে জানে 70ৰ দশকৰ পৰাই আচলতে অসমৰ কিছু কিছু অঞ্চলত বিশেষকৈ গোলাঘাট জিলা আৰু শোণিতপুৰ জিলা এই দুখনত যেতিয়া আটাইতকৈ বেছি বন ধ্বংস আৰম্ভ হ'ল মানে মই আজি খোলাখুলিকৈ ক'ব বিচাৰোঁ যে AGPৰ দিনত বিশেষকৈ এই মানে এটা বন ধ্বংসৰ এটা অভিলেখ হৈছিল সেই সময়ত আৰু তাৰ পিছৰ পৰাই আমি দেখিলোঁ যে বিভিন্ন সময়ত শোণিতপুৰ আৰু গোলাঘাট জিলাত আৰু তাৰ পিছত বহু সময়ত বহু উগ্ৰপন্থী বিদ্ৰোহী তথাকথিত বিদ্ৰোহী নেতাক সংস্থাপিত কৰাৰ কাৰণে চৰকাৰে মানে তেওঁলোকক অৰণ্যৰ বুকুত বিভিন্ন ধৰণৰ কাম কৰিবলৈ কোনোবাই হয়তো ৰবাৰৰ বাগান খুলিলে কোনোবাই চাহ বাগান খুলিলে এইবোৰ কৰি মেলি তেওঁলোকে মানে গোটেই অৰণ্যবোৰ এফালৰ পৰা টকলা কৰি গ'ল বাহিৰত এটা কথা সুধি ল'ব খুজিছোঁ আপুনি যিহেতু 70ৰ দশক বুলি ক'লে যে কথাটো কেনেকুৱা ধৰণৰ যে 70ৰ দশকৰ আগৰ পৰাও এনেকৈ হাতীজাক ওলাই আহিছিল নে শেহতীয়াকৈ 70ৰ দশক বন ধ্বংস হোৱাৰ পিছতে আহিছে নে সংবাদ মাধ্যম বিশেষ সক্ৰিয় নাছিলে বা সংবাদ মাধ্যম ইমান আজিৰ ধৰণে নাছিলে কাৰণে খবৰবোৰ ওলোৱা নাছিলে নহয় মই এইটো কৈছোঁ যে 70ৰ দশকৰ পৰা আমি শুনিছিলোঁ প্ৰথম শুনিছিলোঁ আমি নামবোৰৰ কথা নামবোৰত যেতিয়া হাতীয়ে আপোনাৰ গাড়ী ৰখাই তেতিয়া আপোনাক সকলোৱে জানে দেৰগাঁৱত এটা চেনিকল আছিল আৰু কাৰ্বি আংলং বিশেষকৈ বোকাজান সৰুপথাৰ বৰপথাৰ চুঙাজান সেই অঞ্চলত যথেষ্ট কুঁহিয়াৰ খেতি হৈছিল আৰু সেইবোৰ যেতিয়া নাম্বৰ হাবিৰ মাজেদি আহে তেতিয়া সেই ট্ৰাকবোৰ ৰখাই হাতীয়ে তাত কুঁহিয়াৰ খাইছিল তেতিয়া মানে সেই আৰম্ভ হৈছে আচলতে কি হৈছে আমাৰ স্বাধীনতাৰ পাছতে নামবৰ বিশেষকৈ যিখন বৃহৎ ৰিজাৰ্ভখন সেইখনৰ মাটিত মানে সেইটো কোনো অন্যায় বুলি ভবা হোৱা নাছিল কাৰণ তেতিয়া আমাৰ পৰ্যাপ্ত পৰিমাণে অসমত বন আছিল গতিকে সেই বন ভাঙি তেওঁলোকে তাত তেতিয়া গাঁও পতা আৰম্ভ কৰিছিল আৰু সেই সময়তে অৰণ্যৰ আৱাসী হাতীসমূহ ৰাস্তালৈ ওলাই আহিছিল তেওঁলোকে ট্ৰাক ৰখাই এইবোৰ খাইছিল আৰু পিছৰ পৰ্যায়ত এনেকুৱা হ'ল 80 দশকত আমি দেখা পালোঁ যে ট্ৰাকৰ পৰা যিকোনো বস্তু মানুহে কোনোবাই কলৰ থুকু দিছে বা বিভিন্ন ধৰণৰ খাদ্য বস্তু দিছে প্ৰথমতে এইটো কোনোবাই খুব থ্ৰিলিং এটা এক্সপিৰিয়েঞ্চ বুলি ভাবিছিল কিন্তু লাহে লাহে শোণিতপুৰ আৰু গোলাঘাট জিলাত এই সংঘাতটো বৃদ্ধি পালে মানুহৰ বাৰীৰ কাষলৈকে হাতী আহি আৰম্ভ কৰিলে তাৰ পাছত আমি একাদিক্ৰমে দেখা পাই গ'লোঁ নগাঁও জিলা
যিটো আমাৰ ইণ্ডো ভূটান সীমান্তৰ ওদালগুৰি জিলা বা একে সময়তে কাৰ্বি আংলং আৰু এতিয়াতো গোটেই অসমৰ মই ভাবোঁ প্ৰায় 25খনমান জিলাত এই সংঘাতটো আছে। তাৰ মাজত কিন্তু গোৱালপাৰা জিলা, গোলাঘাট জিলা, শোণিতপুৰ জিলা, এইফালে আমাৰ নগাঁও জিলা, এই আৰু বিশেষকৈ কাৰ্বি আংলং, এই গোটেইখিনিত আৰু ওদালগুৰি, এই গোটেইখিনিত আপোনাৰ এই সংঘাতটো এটা এলাৰ্মিং প্ৰপৰ্চন পাইছে বুলি আমি ক'ব পাৰোঁ যে এইটো মানে একেবাৰে জোৰ পৰি হাত পেলেহি যে কয় আমাৰ তেনেকুৱা হৈ গৈছে। আৰু এই গোটেইকেইটা দশকত আমি বিভিন্ন চৰকাৰ দেখা পাইছোঁ। আগৰ চৰকাৰবোৰে যদি কিবা কৰিছিল মানে হয়তো আমি গড়ৰ সুৰক্ষাটোতে আটাইতকৈ সকলোৰে মনোনিৱেশ আছিল, এইটো কাৰণে যে গড় এটা মৰিলে যিটো হুলস্থুল হৈছিল গোটেই অসমতে। গতিকে গোটেই আমাৰ ৰাজনীতি মই এটা সময়ত অভিহিতই কৰিছিলোঁ যে দ্য ৰাইনো হেজ বিকাম এ পলিটিকেল এনিমেল, মানে গড় হত্যাৰ লগত আমাৰ ৰাজনীতিও ক'ৰবাত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। তাৰপাছত আমি দেখা পালোঁ যে 14 চনৰ পৰা কিন্তু হাতীৰ যি ধৰণে মৃত্যু হৈছে বা হাতীক লৈ যিমান উদ্গ্ৰীৱ হ'ব লাগিছিল আমাৰ বন বিভাগ বা আমাৰ চৰকাৰখন, কিন্তু সেই ধৰণে নহ'ল। গতিকে আগতে কৈছোঁ বিগত চৰকাৰসমূহে যদি একো কৰা নাছিল, এই চৰকাৰ দুখনে 14 চনৰ পৰা বেছিকৈ একো কৰা নাই হাতীৰ কাৰণে। মানে এনেকুৱা হৈছে যেন হাতীক মৰিবলৈ এৰি দিছোঁ। আপুনি যদি চাই মই প্ৰত্যেক বছৰে 2010 চনৰ পৰা মোৰ তাৰ আগৰ পৰাও আছে, কিন্তু 2010 চনৰ পৰা মোৰ প্ৰত্যেক বছৰৰ ডায়েৰী আছে। প্ৰত্যেক বছৰতে আমি ৰিপৰ্টেড হিচাপে মানে ঘটনা যদি মই ৰিপৰ্টিং হৈছে, যিটো হয়তো আপোনালোকে বাতৰিত প্ৰকাশ কৰিছে বা খবৰ কাকতত ওলাইছে, তেনেকুৱা ৰিপৰ্টিং হিচাপে যদি চাওঁ প্ৰত্যেক বছৰতে 60ৰ পৰা 70টা হাতীৰ মৃত্যু হৈ আছে। সেইকেইটা ৰিপৰ্টেড, আণ্ডাৰ ৰিপৰ্টেড বা কোনোবা ৰিম'ট অঞ্চলত ক'ৰবাৰ হাতী মৰি আছে কোনেও গম পোৱা নাই, সেইটো বেলেগ কথা। আৰু একেদৰে কিন্তু মানুহৰ মৃত্যু হৈ আছে প্ৰত্যেক বছৰতে, কেতিয়াবা 80ৰ পৰা 100জন পৰ্যন্ত লোকৰ মৃত্যু হৈ আছে। আমাৰ বানত যিমান মানুহ মৰে বা আন ধৰণৰ হেৰিত যদি যিমান মানুহ মৰিছে, তাতকৈ বেছি হাতী মানুহৰ সংঘাতত মানুহৰ মৃত্যু হৈ আছে। গোটেই ভাৰতবৰ্ষত যদি বছৰি 500 মানুহৰ মৃত্যু হৈছে, তাৰে ভিতৰত বেছি সংখ্যক মানুহৰ মানে মৃত্যু অসমৰ পৰাই হৈছে। মানে যোৱা 10 বছৰ যিটো অসমৰ ৰিপৰ্ট আছে, যোৱা 10 বছৰত অসমত 800তকৈ অধিক মানুহৰ মৃত্যু হৈছে হাতীৰ। এইটো চৰকাৰী হিচাপ, কিন্তু সেইটোতকৈ মই 10 বছৰত আপোনাৰ তাতকৈ বেছি হাতী মৰিছে, তাতকৈ বেছি মানুহ মৰিছে। গতিকে এইটো কথাই ক'ম যে আমাক গা লৰা নাই। আপুনি কৈছে সমস্যাটো কি? সমস্যাটো এটা হৈছে, আমি পিছৰ পৰ্যায়তো কথাবোৰ আলোচনা কৰিম, কিন্তু এটা কথা হৈছে যে হাতীৰ প্ৰধান আৱাসবোৰ বা হাতীৰ যিবোৰ মাইগ্ৰেটিং ৰুট সেইবোৰ এতিয়া নাইকিয়া হৈ গ'ল। ধৰি লওক প্ৰত্যেকখন হাবিৰ ইখনৰ অৰণ্যৰ ইখনৰ লগত সিখনৰ যিটো সংযোগ আছিল, সেইবোৰ আমি ক'ৰবাত নাইকিয়া বাধাগ্ৰস্ত কৰি পেলালোঁ। ক'ৰবাত গাঁও গঢ়ি উঠিল, ক'ৰবাত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ল, ক'ৰবাত ৰেলৱে লাইন হ'ল, ক'ৰবাত 4 লেন পথ হ'ল, ক'ৰবাত কোনোবাই ষ্টোন ক্ৰেচিং মেচিন বহুৱালে, ক'ৰবাত ৰিজৰ্ট বহুৱালে। গতিকে বিভিন্ন ধৰণৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে 1991 চনত যেতিয়া নুমলীগড় ৰিফাইনেৰী তেল গৰমত হ'ব বুলি ঘোষণা হ'ল, মানুহে সকলোৱে আমি ভাল পাইছোঁ, কিন্তু মই সেই সময়ত মই আৰু চন্দন দুৱাৰা মোৰ স্বামী আমি বোধহয় প্ৰথম প্ৰতিবাদ কৰিছিলোঁ যে সেই অঞ্চলটোত নহয়, সেই অঞ্চলটোৰ বাহিৰে কাষৰীয়া ক'ৰবাত বেলেগ অঞ্চল তাত আচলতে তেল শোধনাগাৰৰ বাবে জেগা আচলতে নিৰ্বাচন কৰিব লাগে। সেই সময়ত নতুন দৈনিকত আমাৰ সম্পাদকীয় পৃষ্ঠাত হেৰি ওলাইছে, লেখা ওলাইছে যে এইটো কিয় হ'ব নালাগে। আজিতো তাৰ ফলটো আজি কেইবছৰ 91 চনৰ পৰা আজিলৈকে 21 চনত মানুহেতো ভুগিছে। সেই অঞ্চলটোত বছৰি এতিয়া 8ৰ পৰা 10জনকৈ মানুহ মৰি আছে, আপোনালোকে দেখিছে হস্তিও মৰি আছে। গোটেই অঞ্চলটোত মানুহে ৰাইজে খেতি কৰিব নোৱাৰা হৈ গ'ল। গতিকে এই কথাবোৰ আমি মানে সকলো দেখি আছোঁ, শুনি আছোঁ, কিন্তু চৰকাৰী কোনো পলিচি নাই। আৰু তাতকৈ ডাঙৰ কথা এই কথাটোৱে চৰকাৰৰ কি পলিচি সেইটো আমি আলোচনা কৰিম পৰ্যায়ক্ৰমে। এতিয়া মই কৃপালোচন দাসৰ ওচৰলৈ আহিছোঁ। তেখেত এগৰাকী বিশেষকৈ পৰিৱেশ কৰ্মী, নেচাৰ্ছ বেকনৰ তেখেত এগৰাকী সক্ৰিয় কৰ্মী। কৃপালোচন দাস, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বিশেষকৈ হাতীৰ, বিশেষ গোৱালপাৰা জিলাটো হাতীৰ এনেদৰে হাতী জনঅৰণ্যলৈ ওলাই অহা কথাটো অতি স্বাভাৱিক হৈ পৰিছে, অতি সাধাৰণ হৈ পৰিছে। সাধাৰণতে হাতীৰ জাক আমি দেখি থাকোঁ গোৱালপাৰা জিলাটো। হাতীৰ এই চৰিত্ৰগত দিশটো কেনেকুৱা ধৰণৰ, কিহৰ বাবে ওলাই আহে অৰণ্যৰ পৰা? না, মই মুবিনা আখতাৰৰ এই কথাটোত মই সমৰ্থন জনাইছোঁ যে আপোনাৰ আজি গড়ৰ তুলনাত হাতী অত্যন্ত বেছি সংকটপূৰ্ণ অৱস্থাত আছে। আজি গড় কিবা কাৰণত মানে হেৰি হৈ গ'ল, মানে এটা মানে স্বীকৃতি পালে বা তেওঁলোক অলপমান সুৰক্ষিত হ'ল, কিন্তু হাতী আজি সাংঘাতিক ধৰণে অসুৰক্ষিত গোৱালপাৰা জিলাটো।
আৰু গোৱালপাৰা জিলাত মূল কাৰণটো হ'ল তাৰমানে মই এনেকৈ নাভাবোঁ যে 70ৰ দশকৰ পৰাই আহিছে। তাৰমানে আপুনি সোধাৰ নিচিনাকৈ এই কথাটোত মই একমত যে আপোনাৰ এই হাতী আগতেও আহিছিলে গোৱালপাৰাত। আপুনি যদি গোৱালপাৰা জিলাত যদি ফৰেষ্টৰ এই ডাটাখিনি চালে 1963টো ইয়াতে ৰক এলিফেণ্ট ডিক্লেয়াৰ কৰি পেলাই 3টা হাতী মাৰিছিলে। ফৰেষ্টত সেই ৰেকৰ্ডটো আছে, 1962ৰো আছিলে। আৰু আপোনালোকে যদি চাই তাৰমানে গোৱালপাৰাৰ একদম এডজাচেণ্ট এৰিয়াবিলাকত যোনবিলাক আমাৰ গাৰোহিচৰৰ ওচৰত মহলবিলাক হৈছিল, মানে মহলবিলাক ক'ত হয়, মানে হাতী ধৰাৰ পিছত মহলবিলাক ক'ত হয়, হাতীটো তাৰমানে কিমান দূৰলৈকে বনৰীয়া হাতীটো ধৰি আনি পেলাই কিমান দূৰলৈকে লৈ আনিব পাৰিব বা মহলটোত আনি পেলাই কেনেকৈ তাৰমানে হাতীটোক লৈ আনি পেলাই তাতে ট্ৰেইনিং দিব পাৰিব, হেৰি কৰিব, এইবিলাক যদি চোৱা যায় আমাৰ দুধনৈত আজি কিছু বছৰ আগতে সাহিত্য সভা হৈছিলে। সেই ঠাইখিনিৰ নাম বাখৰাখুটি আছিল। বাখৰাখুটিত এটা মহল আছিলে। তো এই কথাটো যদি চাই তাৰমানে হাতীটো তাৰমানে তাৰে ওচৰে পাজৰে ধৰা হৈছিলে। বহুত দূৰত ধৰা হাতীটো সেই মহলটোলৈকে লৈ আহিব নোৱাৰে প্ৰথম কথা। গতিকে গোৱালপাৰা ডিষ্ট্ৰিক্টত হাতী বস্তুটো আছিলেই। মানে আমাৰ হ'ল কি, আপুনি যদি চাই গোৱালপাৰা ডিষ্ট্ৰিক্টত এই আমাৰ নৰনাৰায়ণ সেতুখন যেতিয়া হোৱা নাছিলে, শ'লমাৰীৰ পৰা সেইখন ৰাস্তাটো বনাবলৈ 92 to 93 ৰাস্তাটো বনাব ষ্টাৰ্ট কৰিছিলে। সেই ৰাস্তাটো বনোৱাৰ আগতে সেইখন এখন বিশাল অৰণ্য আছিল। মানে পঞ্চৰত্ন মানে আপোনাৰ ভালুক মানে আমাৰ গোৱালপাৰা টাউনখনৰ একদম লগত লাগি থকা এখন বিশাল অৰণ্য আছিল। তাতে মানুহৰ সাংঘাতিক ধৰণে সংখ্যা কম আছিলে। আৰু যেতিয়া তাৰমানে নেশ্যনেল হাইৱে ৰাস্তাটো বনাই দিয়াৰ লগে লগে সমস্যাটো হয়, তাৰে নেশ্যনেল হাইৱেটোক বেছ কৰি পেলাই গাঁওবিলাক বহিব ধৰে। কিছুমান গাঁও হয়, এতিয়া তাতেও পুৰণি কিছুমান গাঁও আছে, যোনবিলাক গাঁও তাৰমানে আপোনালোকে গোৱালপাৰাৰ অঞ্চলৰ মানুহে জানিব, সেইটো ডাকৰ ভিটা বুলি কয় বা দৰণি বুলি কয়, চিলডাঙা বুলি কয়, এইবিলাক গাঁও আছিলে, ট্ৰেডিশ্যনেল গাঁও সেইবিলাক। কিন্তু সেই গাঁওকেইটা মুষ্টিমেয় গাঁও আছিলে। কিন্তু সেইখন যদি আপুনি চাই যে একদম মানে ভালুকডুবি অঞ্চলৰ পৰা গোৱালপাৰাৰ চেণ্ট্ৰেল ৰেঞ্জটোৰ পৰা এনেকৈ গৈ পেলাই আপোনাৰ বিশাল এটা অৰণ্য তাৰমানে এই হাতীৰ আৱাসভূমিয়ে আছিলে। মই ভাবোঁ যে হাতী নতুনকৈ অহা নাই, হাতী আগতেও আহিছিলে, কিন্তু আমাৰ মানুহৰ জনসংখ্যা অদ্ভুত ধৰণৰ বিস্ফোৰণ হৈছে। জনবিস্ফোৰণৰ কাৰণে এতিয়া আমাৰ সংঘাতটো বাঢ়িছে। আৰু যদিও বেলেগে সংঘাত বুলি কয়, আমি হাতীৰ কাৰণেও সংকট বুলি ভাবোঁ, মানুহৰ কাৰণেও সংকট বুলি ভাবোঁ। এই বস্তুটো আমি সংঘাত বুলি নকওঁ, আমি সংকট বুলি কওঁ কথাটো। ধন্যবাদ জনাইছোঁ। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। মই এতিয়া যাব খুজিছোঁ বাবলু দে, তেখেত সঞ্চালক গ্ৰীণ হাৰ্ট NC, এটা স্বেচ্ছাসেৱী সংস্থা, আৰু তেখেতে বিশেষকৈ বন্যপ্ৰাণীৰ লগত লাগি আছে বহুদিনৰ পৰা। বা বাবলু দে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। মই আপোনাক সুধিব খুজিছোঁ, বিশেষকৈ এই যিটো হাতী মানুহৰ সংঘাত বুলি আমি কৈছোঁ, কিন্তু বিশেষকৈ কৃপালোচন দাসে তেখেতে কৈছে যে মানুহৰ কাৰণেও সংকট, হাতীৰ কাৰণেও হয়। খুব সুন্দৰকৈ কৈছে। বাবলু দে, মই আপোনাক সুধিব খুজিছোঁ, হাতীৰ আচলতে চৰিত্ৰগত দিশটো কি? বহুতে কয় যে অৰণ্যত খাদ্য কমি গৈছে নেকি, যাৰ কাৰণে তেওঁলোক হাতীবিলাক ওলাই আহিছে, কাৰণটো কি বুলি ভাবে? আচ্ছা, মই হাতী আৰু মানুহৰ সংঘাতৰ বিষয়ত যিটো কাৰণ বিচাৰিছে আপুনি, সেইটো ক'বলৈকে এইটো ক'ম যে খাদ্যৰ অভাৱ বা খাদ্যৰ নাটনি অৱশ্যই হৈছে। কিয় হৈছে? এটা পূৰ্ণবয়স্ক হাতী, তাৰ ডেইলি 300 কিলোগ্ৰাম, তাৰমানে 3 কুইণ্টেল তাৰ ফৰ্ডাৰ লাগিব, খোৱা গছপাত লাগিব, আৰু 300 লিটাৰ পানী লাগিব ডেইলি, তাৰ কনজামশ্যন এইটো। এতিয়া আপুনি চাওক, আজিৰ পৰা যদি আমি 80ৰ দশকৰ আমি ফৰেষ্টৰ কভাৰেজটো চাওঁ, গোটেই অসমত বা নৰ্থ ইষ্টত কভাৰেজটো চাওঁ, তেতিয়াহ'লে তাৰ পৰা আজিৰ দিনত আপুনি এভৰি 10 ইয়াৰত আমাৰ হিউমেন এনিমেল কনফ্লিক্ট যিটো হৈ আছে, সেইটো ডাবল হৈ আছে। তাৰ অৰ্থ হ'ল যে আমাৰ ফৰেষ্ট হেবিটেট, যিটো এলিফেণ্ট হেবিটেট, সেইটো কমি আহিছে লাহে লাহে। আমাৰ এলিফেণ্ট ৰিজাৰ্ভ যিটো বনোৱা হৈছে এলিফেণ্ট কনজাৰ্ভেশ্যনৰ কাৰণে, সেইখিনি আমাৰ কেতিয়া কৰা হ'ল? যেতিয়া দেখিলে যে অৰণ্য যথেষ্ট কমি আহিছে, তেতিয়া তেওঁলোকে এটা ষ্টেপ ল'লে যে আমি এলিফেণ্ট কৰিডৰটো বনাব লাগিব। কিন্তু তেওঁলোকে যেতিয়া আৰম্ভ কৰিলে 2005-06 পৰা সম্ভৱতঃ তেওঁলোকে আৰম্ভ কৰিছিলে কামটো, কিন্তু তেতিয়ালৈকে আমাৰ more than 50% এলিফেণ্ট কৰিডৰ ধ্বংস হৈ গ'ল। এতিয়া হাতী মানুহৰ কনফ্লিক্টত আমি হাতীক সেই জগৰীয়া কৰোঁ যে হাতীয়ে আমাক মাৰি আছে বা আমাক অনিষ্ট কৰি আছে গাঁৱত আহি।
এতিয়া 20 ইয়াৰ্ছ বেক গুচি যাওক যে আমাৰ গাঁওবোৰৰ অৱস্থান ক'ত আছিল আৰু তাৰ পৰা আজি ক'ত সোমাইছে। আজি জংঘল কাটি 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 ভূটানৰ পাদদেশলৈকে গৈ পাইছে, বহুত জনপদ গাঁও গৈ পাইছে। হায়েষ্ট সবতকৈ বেছি আপোনাৰ মেন এনিমেল কনফ্লিক্ট হ'ল আমাৰ ওদালগুৰি আৰু শোণিতপুৰত। এতিয়া কথা হৈছে যে ওদালগুৰিত কিমান পাৰ্চেণ্টেজ ফৰেষ্ট আছে, 90% ফৰেষ্ট গুচি গ'ল, হাতীটো থাকি গ'ল। এতিয়া কনফ্লিক্টটো বহুত বেছি বাঢ়ি গ'ল। নেক্সট আহিল আমাৰ শোণিতপুৰ, 9 দুৱাৰ 4 দুৱাৰ এইবিলাক গোটেই ৰিজাৰ্ভ ফৰেষ্টটো ধ্বংস হৈ গ'ল। এইবিলাক আছিল আমাৰ কৰিডৰৰ মাজত পৰা জংঘলখিনি, ৰাইট ফ্ৰম নেপালৰ ফুটিলছ অফ হিমালয়ৰ পৰা আৰম্ভ কৰি এটা কৰিডৰ আপোনাৰ বাৰ্মালৈকে যাব, এলিফেণ্ট কৰিডৰটো। আৰু এতিয়া কেতিয়াবা তলত নামি আহিব, কেতিয়াবা আমাৰ ওপৰত যাব, ভূটানত সোমাই যাব, অৰুণাচলত সোমাই আকৌ তলত নামি আহিব। কিয়নো এটা 50 বা 20টা হাতীৰ এটা দল যদি তাৰ প্ৰতিদিন 40 কুইণ্টেল খোৱা লাগে আৰু 400 লিটাৰ পানী লাগে, 4000 লিটাৰ পানী লাগে, তেনেহ'লে তাৰ বিচৰণস্থলীটো মানে তাৰ কৰিডৰটো ইনটেক্ট ফৰেষ্ট থাকিব লাগিব। যিটো এৰিয়া তেওঁ আজি খাই যাব, 3 বা 5 মাহৰ পিছত তাতে আকৌ ৰিটাৰ্ণ আহিব, তেতিয়া গছৰ পাত আকৌ উঠি আহিব। সেইটো হ'ল তাৰ আনডিষ্টাৰ্ব কৰিডৰৰ আপোনাৰ কি বুলি কয় এইটো কেৰেক্টাৰিষ্টিক্স। কিন্তু সেই কৰিডৰটো যেতিয়া নোহোৱা হৈ যাব, মানে ফৰেষ্ট কভাৰেজ যেতিয়া নোহোৱা হৈ যাব, তেওঁলোকে বাধ্য থাকি গাঁৱত সোমাব। তেওঁলোকৰ ভোগটো আছে, সেইটোতো তেওঁ খাবই লাগিব জীয়াই থকাৰ কাৰণে। যিকোনো কনফ্লিক্টতে তেওঁলোকে মানে হাতীবিলাকে যাবলৈ বিচাৰিব আৰু যাতে গাঁৱত আহি যায়। এতিয়া চাওক, আপুনি যে দেখাই আছে গাঁৱৰ মাজেদি হাতী গৈ আছে, আচলতে সেইটো এটা সময়তে কৰিডৰ আছিল। আৰু কৰিডৰটো এদিন দুদিনৰ নহয়, 1000 ইয়াৰ্ছ বেক, হাজাৰ হাজাৰ বছৰ ধৰি সেই কৰিডৰটো তেওঁলোকে ইউজ কৰি আহিছে। গতিকে সেইটো তেওঁলোকৰ মেমৰাইজড হৈ থাকে। যেনেকৈ ডাঙৰ হাতীৰ পৰা তাৰ পোৱালিটো তেওঁ মেমৰাইজ কৰে যে দিছ ইজ দ্য কৰিডৰ, আমি এই কৰিডৰ দি গ'লেহে আমি খোৱাটো পাম, আমাৰ খোৱাৰ ৰাস্তা এইটো। কিন্তু সেই বস্তুটো যেতিয়া ডিষ্টাৰ্ব হৈ যায় তেতিয়াই কনফ্লিক্ট আহে। মানে মই ক'ব বিচাৰিছোঁ, হাতী মানুহৰ গাঁৱত অহা নাই, মানুহে হাতীৰ ঘৰত সোমাই গৈছে। এতিয়া আমি মানুহৰ ভিতৰত যদি এজন মানুহৰ ঘৰত যদি আৰু এজন জবৰদস্তি সোমাই যায়, জবৰদস্তি সোমাই যায়, সেইটো কনফ্লিক্ট হ'ব, মানুহৰ লগত কনফ্লিক্ট হ'ব। তা হাতী মানুহৰ লগত কিয় কনফ্লিক্ট নহ'ব? হাতী এটা বুদ্ধিয়ক এনিমেল, ভেৰি ইণ্টেলিজেণ্ট এনিমেল হাতী। তেওঁলোকে মানুহৰ কেৰেক্টাৰটো ভালকৈ বুজি পায়, আৰু এই বুজি পোৱাৰ কাৰণে তেওঁলোকে যেতিয়া মানুহৰ গাঁৱত সোমাই যায় তেতিয়া টাৰ্গেট কৰিলে কিছুমান বস্তু, আৰু তেওঁলোক কেনেকৈ ছেফ ছাইড ওলাই যাব সেইটোও সিহঁতে জানে। মানুহৰ লগত সদায় কনফ্লিক্ট হৈ থকাৰ কাৰণে মানুহৰ কেৰেক্টাৰটো তেওঁলোকে লাহে লাহে বুজি আছে, কাৰণে তেওঁলোকৰ কেৰেক্টাৰটো দিনে দিনে চেঞ্জ হৈ আছে। নিশ্চয়, খুব সুন্দৰ কথা ক'লে। মই পুনৰ আহিম বাবলু দে আপোনাৰ ওচৰলৈ, যে খুব সুন্দৰকৈ ক'লে যে হাতীয়ে মানুহৰ চৰিত্ৰগত দিশটো খুব সুন্দৰকৈ অনুধাৱন কৰে বা বুজি লৈছে, কিন্তু মানুহে কিন্তু হাতীৰ সেই চৰিত্ৰগত দিশটো বা তেওঁলোকৰ চাল চলনটো অনুধাৱন কৰিবলৈ হয়তো চেষ্টাও কৰা নাই। আমি এটা বিৰতি ল'ব খুজিছোঁ, বিৰতিৰ পিছত পুনৰ আহিম আমি এই আলোচনালৈ। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ। মই এতিয়া আপোনালোকক লৈ যাব খুজিছোঁ ওদালগুৰিলৈ, য'ত উপস্থিত আছে এগৰাকী বন্যপ্ৰাণী প্ৰেমী জয়ন্ত দাস। মই জয়ন্ত দাসৰ ওচৰলৈ আহিছোঁ। দাস ডাঙৰীয়া, বিশেষকৈ আপোনাক এটা প্ৰশ্ন সেইটো সুধিব খুজিছোঁ, সকলোকে যিটো সুধিছোঁ, কাৰণ আপোনালোকৰ সকলোৰে নিজস্ব দৃষ্টিভংগীৰে বিষয়টো উত্থাপন কৰিব, যে এই হাতী মানুহৰ সংঘাত বুলি আমি কৈ আহিছোঁ, এইটো কিহৰ বাবে হৈছে বুলি আপোনাৰ মনে ধৰে? কাৰণ এই হাতীৰ গতিবিধি এই সম্পৰ্কত, এই বিষয়টোৰ সম্পৰ্কত আপুনিও বহু বছৰৰ পৰা অধ্যয়ন কৰি আছে বা এই বিষয়টোৰ লগত আপুনি লাগি আছে। জয়ন্ত দাস। হাতী মানুহৰ সংঘাতত অসমত এতিয়া এটা আপোনাৰ বহুত ডাঙৰ এটা সমস্যা হৈ পৰিছে, আৰু এইটো সমস্যা আচলতে আন্তৰিক সমাধানৰ কোনো উপায় এতিয়ালৈ চিন্তা চৰ্চা কৰা নাই। আজি প্ৰায় 15-20 বছৰমানৰ পৰা হাতী মানুহৰ সংঘাতৰ লগত জড়িত হৈ আছোঁ, আৰু আপোনাৰ অসম চৰকাৰৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন হিচাপেও আজি 8 বছৰৰ অভিজ্ঞতা আছে। আৰু গোলাঘাটেই হওক, ওদালগুৰিয়ে হওক, বিভিন্ন জিলাত ইয়াৰ ওপৰত আমি ভ্ৰমণ কৰি কিছু যথেষ্ট অভিজ্ঞতা সঞ্চয় হ'ল। তাৰ পৰা এতিয়া ক'ব বিচাৰোঁ যে আচলতে হাতী মানুহৰ সংঘাতটো
কাৰণ বহুতকেইটা আছে, ইমান কাৰণলৈ নাযাওঁ, কিন্তু আটাইতকৈ দৰকাৰী 3টামান কাৰণ মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। প্ৰথমতেই মই ক'ম, আটাইতকৈ দৰকাৰী হৈছে আমাৰ যিটো ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য বা সংৰক্ষিত বনাঞ্চল, ইয়াৰ বাদেও আৰু এবিধ ধৰণৰ বনাঞ্চল আছিল। সেইটো নাম আছিলে আপোনাৰ 1985 চনৰ আগলৈকে অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে, বন বিভাগে যিবিলাক বাফাৰ জ'ন আছিল, আপোনাৰ যিবিলাক চৰকাৰী মাটি আছিল, ফৰেষ্টৰ মাটি নাছিলে, কিন্তু বন্যপ্ৰাণী ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষতে বাহিৰৰ অঞ্চলবিলাক, যিটো ব্ৰিটিছৰ দিনৰ পৰা বাফাৰ জ'ন হিচাপে চলি আছিল, সেই অঞ্চলবিলাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিবলৈ 1985 চনৰ আগতেই বন বিভাগে প্ৰস্তাৱ দিছিল অসমৰ বিভিন্ন স্থানত, জিলাত। আৰু এই প্ৰস্তাৱবিলাক যদি চৰকাৰে নথিভুক্ত কৰি ঘোষণা কৰিলেহেঁতেন বা ওচৰৰ সংৰক্ষিত বনাঞ্চলবিলাকৰ লগত সংলগ্ন কৰিলেহেঁতেন, তেতিয়া আজি এই সমস্যাটো নহ'লহেঁতেন। কিন্তু আপোনালোকে বৰ আচৰিত পাব শুনি, এটাও এনেকুৱা প্ৰপ'জেল ফৰেষ্ট ডিপাৰ্টমেণ্টক দিয়া আমাৰ চৰকাৰে ৰাজহ বিভাগে নথিভুক্ত নকৰিলে, মানে নটিফিকেশ্যন নকৰিলে। ফলত সেই মাটিবিলাক চৰকাৰী মাটি হৈ থাকিল। চৰকাৰী মাটি আপোনাৰ মাটিৰ এটা ষ্টেটাছ থাকে, যিবিলাক আমাৰ দুৰ্গম অঞ্চলৰ মাটি বা পাহাৰ অঞ্চলৰ মাটি বা বন্যপ্ৰাণীৰ লগত বাস কৰা অঞ্চলবিলাক, এইটো আমি NK ৰেভিনিউ ৰাজহৰ নথিমতে নন কেডেষ্ট্ৰিয়েল বুলি কয়, NK ষ্টেটাছ। অৰ্থাৎ NK ষ্টেটাছবিলাক কিন্তু ফৰেষ্টৰ মাটি নহয়। গতিকে বন বিভাগে দিছিল এটা প্ৰস্তাৱ 1980 চনৰ 85 চনৰ ভিতৰত, এই মাটিবিলাক নটিফাই কৰি ওচৰত থকা বন্যপ্ৰাণী অভয়াৰণ্য হওক বা ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংলগ্ন কৰি দিয়া যাওক। কিন্তু এই কামটো নহ'ল, আৰু ইয়াৰ ফলত আপোনাৰ অসমৰ প্ৰত্যেকটো সংশ্লিষ্ট চক্ৰ বিভাগত, ৰাজহ চক্ৰ বিভাগত মণ্ডল বা চক্ৰ বিষয়াসকলে বিভিন্ন ধৰণৰ টকা পইচা লৈ বহুত মানুহক তাত বসবাস কৰিবলৈ সুবিধা দিলে। আৰু এইটো এটা বৰ সুবিধা পায়, চৰকাৰী মাটিত আপোনালোকে জানে যে বছৰত 5 টকা ফাইন দিলেই তেওঁলোকে এটা বেদখল কৰাৰ এটা স্বত্ব পায়। এইটোৰ ফলত অসমৰ সমূহ বনাঞ্চলবিলাক ধ্বংস হৈ গ'ল। সেয়া ধন্যবাদ জনাইছোঁ আপোনাক মই দাস ডাঙৰীয়া। বিশেষকৈ এটা কথা মই পুনৰ মবিনা আখতাৰৰ ওচৰলৈ আহিছোঁ। মবিনা আখতাৰ, বিশেষকৈ বাবলুদে এটা কথা সুন্দৰ কথা উত্থাপন কৰিলে। কথাটো হৈছে যে হাতীৰ যিটো চৰিত্ৰগত দিশ, সেই দিশটো কিন্তু আমি মানুহে অনুধাৱন বা বুজিবলৈ চেষ্টা কৰা নাই বা বুজি পোৱা নাই। কিন্তু হাতীয়ে মানুহৰ চৰিত্ৰগত দিশটো, মানুহৰ চাল চলন, মানসিকতাটো বুজিবলৈ চেষ্টা কৰিছে বা বুজি পাইছে। এই বিষয়টোৰ সম্পৰ্কত মই আপোনাক সুধিব খুজিছোঁ যে কি হাতীৰ আচলতে চৰিত্ৰগত দিশটো কেনেকৈ? একেটা পথেদিয়ে তেওঁলোক সদায় অহা যোৱা কৰি থাকে বা সেইটো এনিমেল কৰিডৰ বুলি কোৱা হয়। এই সম্পৰ্কত অকণ সুধিব খুজিছোঁ আপোনাক। এটা কথা হ'ল যে আমি যদি মানুহে যদি হাতীৰ চৰিত্ৰ অনুধাৱন কৰিবলৈ চেষ্টা কৰা নাই বুলি কওঁ, এইটো ভুল হ'ব। কাৰণ বোধহয় অসম এনেকুৱা এখন দেশ, অসমতে হস্তি বিদ্যানৱ ৰচনা হৈছিল। গতিকে সেইখন যদি আপুনি চাই, প্ৰত্যেকটো হাতী, তাৰ চাল চলন, তাৰ খাদ্যাভ্যাস, তাৰ ৰোগ বা তাৰ প্ৰতিকাৰ, কোনটো ক'ত ব্যৱহৃত হ'ব, ই যুদ্ধলৈ কৰিবলৈ যাবনে, ই কাঠ টানিব নে কি, গতিকে আমাৰ সকলো ধৰণৰ আমি সকলো মানে আমাৰ জ্ঞান আছিল, আমাৰ সমাজখনত সেইবোৰ পৰম্পৰা আছিল। আমি হাতীক একেবাৰে নিজৰ কাষৰ বুলি ভাবিছিলোঁ। আমাৰ আটাইতকৈ শ্ৰদ্ধাৰ ভক্তিৰ মানে প্ৰাণী হৈছে হাতী আমাৰ। কিন্তু এতিয়া কথাটো হৈছে যে আমি সকলো কৰিও কিন্তু হাতীক আমাৰ তাৰ ডিউ যিটো মানে প্ৰাপ্য, সেইখিনিৰ পৰাও আমি বঞ্চিত কৰিছোঁ অকল নিজৰ স্বাৰ্থৰ কাৰণে। আপুনি যদি চাই যে এটা সময় এনেকুৱা আছিল, আমি ইমান ৰেচপেক্ট কৰোঁ হাতীক যে আমি ৰাতি এতিয়া হাতী হাতী বুলি কৈ আছোঁ। হয়তো মই আজি আইতা যদি জীয়াই থাকিলহেঁতেন, তেওঁ ক'লে আগতে মানে এনেকৈ যে ৰাতি হাতী বুলি ক'ব নাপায়, বাবা বুলি সম্বোধন কৰিব লাগে, তেখেতসকল বা তেনেধৰণে কৰিব লাগে। গতিকে সেই তেনেকুৱা সেইখন আমাৰ সমাজত সেইবোৰ পৰম্পৰা আছিল। কিন্তু আজি আমি দেখিছোঁ কি যে আমি একেবাৰে মানে বাগানত এজাক হাতীয়ে ৰৈ আছে মানে কি, এসময়ত হয়তো সেইখিনি তেওঁলোক থকাৰে ঠাই আছিল, কিন্তু এতিয়া তাত যিহেতু বাগান হ'ল, গতিকে তেওঁলোকে তাতেই আছে। বাগান হৈছে নে কি তেওঁলোকৰ কাৰণে সেইটো লুকআউট নহয়, কিন্তু তেওঁলোকে তাত আশ্ৰয়স্থল, গতিকে আশ্ৰয় গ্ৰহণ কৰি আছে। কিন্তু আমি কি কৰিছোঁ, বাগানখনৰ মানুহে বা কেতিয়াবা এনেকুৱা লাগে বাগানৰ হয়তো মালিক পক্ষই হয়তো তেওঁলোকৰ শ্ৰমিকসকলক লগাই দিয়ে যা সেইখিনিক তাৰ পৰা আঁতৰাই পেলা। গতিকে তেওঁলোকে সেই হাতীৰ গালৈ আপোনাৰ জোৰ দলিয়াব, জাঠি দলিয়াব, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম কৰিব। তাৰ লগতে আমি দেখিছোঁ যে বহু সময়ত হাতীৰ গছকত যে মৃত্যু হৈছে মানুহ, তেওঁলোকে কেনেকুৱা হৈছে যে একেবাৰে কাষৰ পৰা চেলফি ল'ব যায়, হাতীৰ লগত ফটো তুলিবলৈ যায় বা আপোনাৰ মোবাইল কেমেৰা দি তেওঁলোকক
আবদ্ধ কৰিব যায় ফটো গতিকে এই কথাবোৰত এনেই আপুনি চাওক কোনোবা এজনে অলপ আগতে উল্লেখ কৰিছে যে এটা হাতীক এটা দিনটোত খাবৰ কাৰণে কিমান খাদ্যৰ 200 পৰা 250 কিলোগ্ৰাম পৰ্যন্ত খাদ্যৰ প্ৰয়োজন হয় একেধৰণে সমপৰিমাণৰ পানীৰ প্ৰয়োজন হয় কিন্তু যেতিয়া একো খাবলৈ নাপায় হাতীখিনি অনাই বনাই ঘূৰি ফুৰে আহি আশ্ৰয় লয় দিনটোত হয়তো ৰাতিলৈ হয়তো ক'ৰবাত ধাননি পথাৰতে খাদ্য বিচাৰি যাব হেনেকুৱা সময়ত আমি তেওঁলোকক আকৌ উত্তেজিত কৰোঁ প্ৰভোগ কৰোঁ আৰু তাৰ পাছত যেতিয়া হাতী আমাৰ খেদি আহে তেতিয়া আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক কওঁ যে এওঁলোকৰ গালৈ গুলি চলোৱা বা নহ'লে আমিয়ে হয়তো জাঠি দলিয়ালোঁ তেওঁলোকৰ গাত আৰু যদি কেনেবাকৈ গৈ পেলাই গুলি লাগিল হাতীও মৰিল হয়তো সেইদিনাখন বুন্দাপাৰাত বকুৰ এটা ঘটনা হৈছে ৰাস্তা দি গৈ থকা এগৰাকী অকণমানি 2 বছৰীয়া ছোৱালীৰ মৃত্যু হৈছে এনেকুৱা ঘটনাত এই ঘটনাবোৰ কিয় হৈছে যে আমি আমাৰ এই স্বভাৱৰ কাৰণে চৰিত্ৰৰ কাৰণে মানুহৰ আমাৰ এইটো যি মানুহৰ যিটো চৰিত্ৰৰ পৰিৱৰ্তন ঘটিছে আৰু একে সময়তে মই এটা কথা কওঁ হাতীকে ধৰি আজি যদি আপুনি চাই কাজিৰঙাৰ গড়কেইটাৰো কিন্তু সিহঁত উগ্ৰ হৈছে উগ্ৰ এইটো কাৰণে হৈছে যে আমাৰ যিটো আগতে এটা প্ৰিষ্টিয়ান বুলি আমি যিটো কওঁ এটা খুব কাম এটা পৰিৱেশ আছিল সেই পৰিৱেশটো এতিয়া নাই এতিয়া আপোনাৰ গোটেই বছৰটোতে আমি টুৰিজিমৰ নামত মানে মানুহ কেৱল কাজিৰঙাত আপোনাৰ 3 মাহো কিজানি হাৰ্ডলি বন্ধ নাথাকে তাৰ মাজত আকৌ বানৰ সৈতে জীৱ জন্তুখিনিয়ে ফাইট কৰিব লগা হয় একেধৰণে ডিব্ৰু চৈখাত হওক বা নামেৰিত হওক গতিকে গোটেই মানুহৰে মানে হেৰি তাত আগ্ৰাসন চাৰিওদিশে গতিকে সেই জীৱ জন্তুবিলাকৰ এনেকুৱা ধৰণৰ হৈছে যে সিহঁতে এতিয়া মানে মানুহ দেখিলে সি লাগিলে বনৰক্ষীয়ে হওক বা আন কোনোৱেই হওক মানে চোচালৈ আহে কেতিয়াবা এই বছৰতে মই দেখিলোঁ 3 নে 4জন বনকৰ্মীৰ হেৰি আমাৰ বিশেষকৈ গড়ৰ আক্ৰমণত মৃত্যু হৈছে গতিকে সিহঁত আচলতে অতিষ্ঠ হৈ পৰিছে গতিকে এইটোৰো আমাৰ এটা ষ্টাডিৰ প্ৰয়োজন হৈছে তদুপৰি এনেকুৱা হয় যে আজি এইটো সময়ত হাতীয়ে যেহেতু ধাননি পথাৰ ধান খাব আহা বুলি কৈছে কিন্তু এটা কথা মন কৰিব অৰণ্যত খাদ্যবস্তুৰ অভাৱ হয় এইটো সময়ত মানে অৰণ্যটো নাইকিয়াই হ'ল যিখিনি অৰণ্য বাচি আছে তাৰ কথা কৈছোঁ তাতো খাদ্যবস্তুৰ এইখিনি সময়ত অভাৱ হয় পানীবোৰ শুকাই যায় ৱেটলেণ্ডবোৰো শুকাই বহু সময়ত গতিকে তেওঁলোকে এইবোৰৰ সন্ধানত থাকে আৰু যেতিয়া তেওঁলোকৰ পেটত কেতিয়াবা একো নপৰে তেতিয়া সেই সময়ত তেওঁলোক উত্তেজিত খং হৈ থাকে আৰু এনেকুৱা হয় যে বহু সময়ত আমি দেখোঁ যে ঘটনাবোৰ যেতিয়া সংঘটিত কৰে সেইটো হাতীৰ দলটোৱে নকৰে জাকৰুৱা হাতীখিনিয়ে নকৰে সদায় এটা লোনাৰ আমি যাক আমাৰ মানুহে এতিয়া নাম দিয়া হৈছে লাডেন বুলি এইবোৰ খুব মানে নিগেটিভ কনটেশ্যনছ হয় আচলতে আৰু ই আমাক হয়তো সেই হেৰিৰ পৰা আঁতৰাই নিছে আমাক যিটো আমাৰ প্ৰকৃতি প্ৰেম বা বন্যপ্ৰাণী প্ৰেমৰ পৰা গতিকে এনেকুৱা ধৰণৰ নাম চামবোৰে গতিকে মই তথাপিও কৈছোঁ যে আমি যিহেতু দেখি আছোঁ গতিকে সেই অকলশৰীয়া হাতী কেতিয়াবা কি হয় সি মাষ্টত থাকে মাষ্ট মানে মষ্ট বা মদমত্ত বা এনেকুৱা ধৰণৰ শব্দ ক'ব পাৰি তাৰ যেতিয়া হৰমন এটা নিৰ্গত হৈ থাকে সেই সময়ত সি এনেও খঙাল হৈ থাকে আৰু সেই সময়তে মানুহে যেতিয়া তাক খেদি যায় বা তাক যেতিয়া আমনি কৰে তেতিয়া সি আহি আৰু চিধাই গছকি মাৰে মানুহ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে আৰু মই এইখিনিতে আৰু এটা কথা কওঁ এইটো খুব সহজ হ'ব সকলোৰে বাবে বুজাৰ যে মাজুলী বুলি ওদালগুৰিত জয়ন্ত দাস ডাঙৰীয়া তেখেতে আমাক লৈ গৈছিল তালৈ আমি দেখিছিলোঁ যে তাত এটা পাৰ্টিকুলাৰ কোৱাৰ্টাৰ এটা বাগানখনৰ মাজত সেই কোৱাৰ্টাৰটো আমাক বাগান কৰ্তৃপক্ষই কৈছিল যে হাতীৰ জাকে তেতিয়ালৈকে 9 বাৰমান ভাঙি পেলাইছে আৰু এবাৰ তাত এজন মানুহৰ মৃত্যু হৈছে আমি এটা কথা আপুনি সহজে মানে আমি প্ৰশ্ন এটা উঠে যে আপোনাৰ যদি এবাৰ ভাঙিল 2 বাৰ ভাঙিল 3 বাৰ ভাঙিল আপুনি 9 বাৰলৈকে কিয় ৰৈ আছে 3 বাৰ ভাঙিল তাৰপিছত বাদ দিয়ক তাত আৰু সেই ঠাইখিনিত আপুনি কোনো অবষ্ট্ৰাকশ্যন নানিব আমি যে হাতী অহা যোৱা কৰা বাটটোৰ কথা কৈ আছোঁ দণ্ডিটো সেই তেনেকুৱা এটাতে আচলতে তেনেকুৱা ধৰণৰ এটা কোৱাৰ্টাৰ হোৱাৰ কাৰণে সিহঁতে সেই অবষ্ট্ৰাকশ্যনটো সহ্য নকৰি ভাঙি থৈ গৈছে আৰু ভাঙোতে এবাৰ এজন মানুহৰ মৃত্যু হৈছে কিন্তু তাৰ পাছতো বাগান কৰ্তৃপক্ষই তাত আকৌ একেবাৰে 9 বাৰলৈকে তাত গৈ পেলাই আকৌ কোৱাৰ্টাৰটো আপোনাৰ বাবে সাজিছে এই উদাহৰণটো মই এইটো কাৰণে কৈ দিছোঁ যে এনেকুৱা ঘটনা গোটেই অসমত ঘটি আছে আমি দেখি আছোঁ শুনি আছোঁ যিবোৰ চকুৰ আগত ঘটি আছে আমি জানো যে এইখিনি ঠাইত হাতী ঘৰ বনালে হাতী আহি ভাঙি থৈ যাব কাৰণ সেইটো অহা যোৱাত হেঙাৰ হৈছে পথত কিন্তু আমি তথাপিও সেইটো কাম কৰি আছোঁ
একেটা কাম কৰি আছো সেইকাৰণেতো আমি কম যে হাতীৰ মানসিকতা আমি বুজিবলৈ চেষ্টা কৰা নাই সেইকাৰণে কৈছো আজিৰ প্ৰজন্মই বা আমাৰ আজিৰ সমাজখনে বন বিভাগৰ চেষ্টা কৰা নাই মই এতিয়া পুনৰ আপোনাৰ ওচৰলৈ আহিম মই কৃপালোচন দাসৰ ওচৰলৈ পুনৰ আহিছোঁ কৃপালোচন দাস আমি টেলিভিশ্যনৰ স্ক্ৰীণত এটা ভিজুৱেল দেখুৱাই থৈছোঁ ভিজুৱেলটো এনেকুৱা ধৰণৰ যে পূজাৰ আয়োজন চলিছে বিভিন্ন পূজাৰ সামগ্ৰী গোটাই এই ঘটনাটো দক্ষিণ নগাঁও বন সংমণ্ডল বন বিষয়া গুণদীপ দাসৰ নেতৃত্বত হৈছিলে মই পুনৰবাৰ কৈছোঁ দক্ষিণ নগাঁও বন সংমণ্ডলৰ বন বিষয়া গুণদীপ দাসে নগাঁৱত এই এনেদৰে পূজাৰ সামগ্ৰী গোটাই যিটো টেলিভিশ্যন স্ক্ৰীণত আমি দেখুৱাই আছোঁ যে হাতী পূজন যে হাতীৰ অত্যাচাৰৰ পৰা হাত সাৰিবৰ বাবে হাতী পূজন চলিছে তাত আৰু তাত জাক জাক হাতীও আহিছে যে এই কথাটোৱে কি কৈছে সাধাৰণতে কোনো ধৰণৰ প্ৰজেক্ট নাই কোনো ধৰণৰ পৰিকল্পনা নাই তাৰ বিপৰীতে এনেকুৱা কিছুমান কাণ্ড কাৰখানাই বন বিভাগে কৰি আছে আপোনাৰ মন্তব্য কি বন বিভাগৰ এই বিশেষকৈ এই চৰিত্ৰগত দিশটোৰ সম্পৰ্কত মানে এই কথাবোৰ ক'বলৈ অলপ দিগদাৰ এতিয়া মানে মোৰ ব্যক্তিগত অনুভৱটো এনেকুৱা ধৰণৰ যে হাতীৰ এইখিনি সময়ত খাদ্যৰ সমস্যাটো কি কাৰণে হয় আমি মানে সাধাৰণতে বন বিভাগে কেতিয়াও চিন্তাই কৰা নাই চাগে মই ভাবোঁ যে আমি অকল মানে বন বিভাগে অকল এই গছ বা এই কলগছ খাই বা এনেকুৱা ধৰণৰ কথাবিলাকে আমি চিন্তা কৰি থাকোঁ কিন্তু আমাৰ এই জলাশয়বিলাকত প্ৰাকৃতিক জলাশয়বিলাক যোনবিলাক আছে জলাশয়বিলাকৰ পৰা যোনবিলাক আমাৰ দলঘাঁহ হয় বা পানীৰ আমাৰ যোনটো ক্ৰাইচিছ হয় হাতীৰ কাৰণে সিহঁতে মানে এই জলাশয়বিলাক আমি তাৰমানে হাতীৰ কাৰণে এৰিব লাগিব এতিয়া যদি দীপৰ বিলটোৰ ক্ষেত্ৰত যদি মই কথাটোৰ পৰা প্ৰাসংগিকতাৰ পৰা অলপমান আঁতৰি আহি পেলাই আপোনাক আগতে কথাটো কৈ লৈছোঁ দেই প্ৰাঞ্জল ফুকন হয় হয় কৈ যাওক মই শুনি আছোঁ মানে এই আমাৰ এই দীপৰ বিলটো যদি যেতিয়া ৰেল লাইনটো হোৱা নাছিলে তেতিয়া তাৰমানে হাতী ৰেগুলাৰলি তাতে আহিছিলে দীপৰ বিলৰ পৰা আমাৰ দলহো খাইছিলে কিবা খাইছিলে এনেকুৱা ধৰণৰ এতিয়া গোৱালপাৰাৰ ওচৰত যদি উৰ্পদ বিলটো চোৱা যায় আমাৰ উৰ্পদ বিলত সাংঘাতিক ধৰণৰ দলঘাঁহ আছে আৰু গোৱালপাৰা জিলাত বহুত জলাশয় আছে সেই জলাশয়বোৰ হাতীয়ে এই উইণ্টাৰ ছিজনটোত এই ড্ৰট ছিজনখিনিত বিশেষকৈ তাৰমানে তেওঁলোকে এই জলাশয়ৰ পৰা খাদ্য আহৰণ কৰিব পাৰিছিল আৰু আমাৰ খাদ্যৰ সমস্যাটোতো হৈছে হাতীৰ কাৰণে মূল এতিয়া আমি বাসস্থান সংৰক্ষণৰ কথা চিন্তা কৰিব লাগিব যদিও হাতী মাইগ্ৰেটৰী হয় হাতীৰ কোনো এটা জেগাত নিৰ্দিষ্ট এটা সময়লৈকেহে থাকি পেলাই তেওঁলোক গুচি যায় আমি হাতীকতো আৰ্কিটেকচাৰ অফ দ্য জংগল বুলি ক'ব পাৰোঁ আৰু হাতীয়ে জংগলখন পৰিৱৰ্তন হ'বৰ কাৰণে এৰি দি পেলাই বেলেগ এখন জংঘললৈকে কিছুদিনৰ কাৰণে গুচি গৈ পেলাই আকৌ তেওঁলোকে তাৰমানে সেই জংঘলখনত কিছু এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত আকৌ আহিব তাৰমানে এই কথাবোৰ আমি নতুনকৈ চিন্তা কৰি পেলাই আৰু আমাৰ চবতকৈ ডাঙৰ কথা হ'ল আমাৰ জংঘলবিলাক এতিয়া ফ্ৰেগমেণ্টেড হৈ গৈছে সৰু ক্ষুদ্ৰ হৈ গ'ল তাৰ কাৰণে হাতীৰ সমস্যাটো আৰু বেলেগ মানে আমি যদি জৈৱ বৈচিত্ৰ্যৰ কথাটো চিন্তা কৰোঁ এতিয়া তাৰমানে জংঘলবিলাক আমাৰ ইমানেই বেছি সৰু হৈ গ'ল সৰু হৈ যোৱাৰ কাৰণে আমাৰ তাৰমানে একেটা জেনেটিক ষ্টকৰ মাজতে আমাৰ ইনব্ৰিড হৈ থকাৰ নিচিনা হৈছে হাতীৰ প্ৰজাতিবিলাক দিনক দিনে মানে দুৰ্বল হৈ যাব এতিয়া গতিকে এইবোৰ কথাও আমি চিন্তা কৰিব লাগিব এতিয়া আমাৰ পূজা পাতল কৰে কিবা কৰে বা আমি হস্তি উৎসৱ পালন কৰিছোঁ সেইটো ঠিক আছে বাৰু ঠিক আছে সেইটো মই বিশেষ মন্তব্য নিদিওঁ তাৰে ওপৰত এতিয়া হাতীৰ মানে কি এই এগ্ৰেছিভ মুভমেণ্টবিলাক যে সাংঘাতিক ধৰণে সলনি হৈছে তাৰ এটা মূল কাৰণ হৈছে তাৰমানে হাতী শুবলৈ ঠাই নাই হাতী পোৱালি জগাবলৈ ঠাই নাই পোৱালি জগোৱা জেগাবিলাক আচলতে এনেকুৱা নিৰ্দিষ্ট কিছুমান জেগাত আছিলে আগতে জেগা আছিলে এইকাৰণে যে আপুনি হাতী পোৱালিটো ডেলিভাৰী হৈ থকা সময়ত কোনো দেখা নাপায় মানে পোৱালিটো এটলিষ্ট চলিব পৰা হোৱাৰ পিছতহে মানুহে দেখে এতিয়া 2019ত আমাৰ ইয়াতে যেতিয়া MP ইলেকশ্যন হৈছিল তাত গোৱালপাৰাত এটা ঘটনা ঘটিছিলে এইখিনি সময়ত মই মানে কথাটো এতিয়া এইকাৰণে কৈ লওঁ কৃপালোচন দাস মই পুনৰ আহিম আপোনাৰ ওচৰলৈ মই এটা বিৰতি ল'ব লগা হৈছে মই বিৰতিৰ পিছত আপোনাৰ ওচৰলৈ আহিম আৰু বাবলু দেৰ ওচৰলৈ আহিম এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই পুনৰ যাব খুজিছোঁ বাবলু দেৰ ওচৰলৈ কোকৰাঝাৰৰ পৰা আমাৰ লগত লাইভত আছে বাবলু দে মই আপোনাক সুধিব খুজিছোঁ হাতীৰ কথাটো আমি পাতিছোঁৱেই কিন্তু শেহতীয়াকৈ আমি এটা খবৰ আমাৰ ওচৰলৈ আমি সম্প্ৰচাৰ কৰিছোঁ যে ভালুক ওলাই আহিছে মানসৰ পৰা মানস অভয়াৰণ্যৰ পৰা ভালুক ওলাই আহিছে ভালুক আহি আনগৈ কাৰোবাৰ পাকঘৰতো সোমাইছে ভাতো খাইছেগৈ যে এই হাতীৰ সমস্যাটোৰ কথা আছেই তাৰ লগতে সেইটো আলোচনা কিন্তু ভালুকো ওলাই আহিছে অৰ্থাৎ কি অৰণ্যৰ পৰা সকলো জীৱ জন্তু ওলাই আহিবলৈ আৰম্ভ কৰিছে নেকি ভালুক কিয় ওলাই আহিছে ভালুকৰ খাদ্য আমি যিহেতু ক'লোঁ যে হাতীয়ে 300 মানে কেজিতকৈ বেছি খায়
পানীৰ দৰকাৰ হয় 200 লিটাৰতকৈ বেছি সেইকাৰণে ওলাই যায় ভালুকৰ ওলাই অহাৰ কাৰণটোকে মানসৰ পৰা এটাৰ পিছত এটাকৈ ভালুক কিন্তু ওলাই আহিছে লাষ্ট 30 ইয়াৰ্ছৰ 35 ইয়াৰ্ছৰ পৰা মই জংঘলত ঘূৰি থাকোঁ কিন্তু মানস হওক আপোনাৰ আমাৰ ৰিপুচিৰাং হওক এইফালে অৰুণাচলতো হওক অৰুণাচল লোৱাৰ ফুট হিলছতো হওক মই বহুত জংঘলত ঘূৰিছোঁ কিন্তু এইটো এটা আননেচাৰেল ফেনমেনা এই যে ভালুক এটাৰ পিছত এটা নামি আছে নট অনলি মানাস মই নৰ্থ বেংগলত খবৰ লৈছোঁ বিহাৰৰ ইফালেও নামিছে হিমালয়ৰ পৰা নৰ্থ বেংগলত বহুত কেইটা নামিছে আমাৰ চিৰাং যিটো আমাৰ ৰাইমনা নেশ্যনেল পাৰ্ক সেইটোতো নামিছে আমাৰ মানসত নামিছে মানস পাৰ কৰি বৰনদীত নামিছে বৰনদী পাৰ কৰি আৰু আপোনাৰ কি বুলি কয় এইটো ওদালগুৰিলৈকে নামিছে না এই ইণ্টাৰেষ্টিং হ'ল ভালুকবোৰ জেনেৰেলি আপোনাৰ 3000 বা 4000 5000 ফিটৰ ওপৰত থাকে স্পেচিয়েলি ৰকি হিলছ সেইসব এৰিয়াত আমাৰ যিটো হিমালয়ান ব্লেক বিয়াৰ যিটো আমি দেখা পাই আছোঁ আৰু স্লথ বিয়াৰ যিটো আছে এইটো অলপ তলত থাকে স্লথ বিয়াৰৰ সংখ্যা বহুত কমি গ'ল আমাৰ মানসতো বহুত কমি গ'ল আগত বহুত আছিলে কুকলুং টুকলুং এৰিয়াত বহুত আছিলে আগত আমাৰ ৰিপুচিৰাঙত আছিলে এইবিলাকেতো বহুত কমি গ'ল আগতেই জংঘল ধ্বংসৰ কাৰণে গ্ৰাছলেণ্ডবোৰ ধ্বংস কৰি দিয়াৰ কাৰণে সেইবিলাক স্পেচিয়েলি গ্ৰাছলেণ্ডত থাকে ওলাই গ'ল কিন্তু এতিয়া যে নামি আহিছে ইয়াৰ এটা প্ৰেডিকশ্যন আমি কৰিব পাৰোঁ যেতিয়া এতিয়ালৈকে চাইণ্টিফিক ষ্টাডি এইটো হোৱা নাই ষ্টিল নাও যে এই আননেচাৰেল মুভমেণ্ট যে সিহঁতৰ ইণ্টাৰেষ্টিংলি জংঘলত যদি আমি ভূটান হিলছৰটো ধৰোঁ যে ভূটান হিলছৰ পৰা সিহঁতে নামি আছে ডেফিনেটলি কাৰণ আমাৰ ইয়াত ইমান নাই আমি মানসত মাত্ৰ লাষ্ট 5 ইয়াৰ্ছত দুটাহে পাইছিলোঁ ভালুক তো নামি আহিছে যে ভূটানৰ পৰা নামি আহি এই আপোনাৰ 20-25 কিলোমিটাৰ যিটো ফৰেষ্ট আছে মানস এই মানসটো ক্ৰছ কৰি আহি মানুহৰ হেবিটেটত সোমাই আছে কিয় এইটো জংঘল ইমানখিনি জংঘল আপোনাৰ ক্ৰছ কৰি ই মানুহৰ ওচৰত কিয় আহি আছে এইটো এটা ডাঙৰ কুৱেশ্যন আৰু এটা কথা হ'ল কি যে মই প্ৰেডিকশ্যন কিছু এনেকুৱা হ'ব পাৰে যিটো আমাৰ ক্লাইমেট চেঞ্জ এটা হৈ আছে আৰু এই ক্লাইমেট চেঞ্জৰ কাৰণে আমাৰ গ্ল'বেল ৱাৰ্মিঙো হৈ আছে ভালুকবোৰ জেনেৰেলি অলপ ঠাণ্ডা জেগাত থকা পচন্দ কৰে আৰু যিটো হিমালয়ান ব্লেক বিয়াৰ আৰু ৰকি হিলছত সিহঁতে থাকিবলৈ ভাল হয় য'ত গছ গছনি থাকে আৰু ৰক থাকিব কেপ থাকিব তাতে সিহঁতে থাকি ভাল পায় তেনেকুৱা হেবিটেটটো সিহঁতৰ পচন্দ হয় এতিয়া কথা হ'ল কি যে লাষ্ট ইয়াৰ বৰষুণ বহুত কম হ'ল বৰষুণ কম হোৱা মানে আমাৰ ঠাণ্ডাটোও কমি যোৱা এতিয়া ঠাণ্ডাটো কম হ'লে তেওঁৰ যিটো ভালুকৰ কাৰণে উইণ্টাৰত যিটো ক্লাইমেট দৰকাৰ হয় যিটো ক্লাইমেট তেওঁ পচন্দ কৰে ভাল পায় সেইটো ক্লাইমেট হয়তো তেওঁলোকে পোৱা নাই যাৰ কাৰণে তললৈ নামি আহিছে যদি ক্লাইমেটটোৰ কাৰণে হয়তো তলত নামি আহিছে যে আমি তলত গ'লে কিবা তেনেকৈ ক্লাইমেটটো পাম নেকি না নাপাম আল্টিমেটলি পোৱা নাই এটা কাৰণ হ'ব পাৰে ছেকেণ্ড কাৰণ হৈছে এনিমেলছৰ ছিক্স চেন্সটো বহুত ষ্ট্ৰং আমাৰ এই এৰিয়াটো হ'ল আৰ্থকুৱেক প্ৰন ৰেড জ'ন কমপ্লিট নৰ্থ ইষ্ট ৰেড জ'ন এতিয়া তেওঁলোকৰ ছিক্স চেন্স যদি এনেকুৱা কাম কৰে কেতিয়াবা হয়তো এওঁলোকে প্ৰেডিকশ্যন কৰিছে বা বুজিব পাৰিছে যে ইয়াত এটা ডাঙৰ নেচাৰেল ডিজাষ্টাৰ হ'ব পাৰে দিছ মে বি আৰ্থকুৱেক হ'ব পাৰে তাৰ কাৰণে হয়তো সিহঁতে নামি আহিছে আৰু তেওঁলোকৰ বিহেভিয়াৰটো বহুত মানে ফ্ৰাইটেন ভয় খাই যেনেকৈ এটা এনিমেল ওলাই আহে খুব এটা আতংকত ওলাই আহে তেনেকুৱা কেৰেক্টাৰ সিহঁতৰ দেখা গৈছে আহিয়ে মানুহ এটেক কৰি আছে য'ত মানুহ পাই আছে মানুহৰ লগে লগে এটেক কৰিছে এই বিহেভিয়াৰটো ভেৰি আননেচাৰেল জেনেৰেলি এনিমেলছ আগত তেওঁ মানে মানুহ দেখা পালে এস্কেপ কৰে হয় ভালুকৰ কথাটো আপুনি খুব সুন্দৰকৈ ব্যাখ্যা আৰম্ভ কৰিলে ভালুক ওলাই অহাটো সাধাৰণতে খুব নেচাৰেল নাছিলে মই এতিয়া ননী দাসৰ ওচৰলৈ যাব খুজিছোঁ গোৱালপাৰাৰ পৰা আমাৰ লগত লাইভত আছে তেখেত এগৰাকী সমাজকৰ্মী বিশেষকৈ গোৱালপাৰা জিলাখনত হাতী মানুহৰ সংঘাতক লৈ তেখেতেও কাম কৰি আছে বা এই ক্ষেত্ৰত তেওঁ বন বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে ননী দাস মই আপোনাৰ ওচৰলৈ আহিছোঁ এই সমস্যাটোক লৈ আপোনাৰ সমস্যাটোৰ গভীৰতা কিমান উপলব্ধি কৰিছে বা এই সমস্যাৰ কাৰণ কি বুলি ভাবে আচ্ছা নমস্কাৰ আসলে গোৱালপাৰা জিলাত 1982 চনত 3টা হাতী আহিছিলে আৰু এই হাতীবিলাক আছিল মেঘালয়ৰ পৰা তাৰে 2টা হাতী ফৰেষ্টে গুলি কৰি মাৰিলে আৰু এটা হাতী সূৰ্যবাৰণী প্ৰশিক্ষণ দি মানসত পঠাই দিলে তাৰপিছত কিন্তু হাতীৰ সমস্যাটো নাছিলে 2002 চনত আকৌ হাতীৰ সমস্যাটো হ'ল
তেতিয়া হস্তি কন্যা পাৰ্বতী বৰুৱাক আনি তেওঁ 3টা হাতী লৈ আহি তেতিয়া সেই 3টা হাতী তেওঁ 30টামান হাতীক খেদি পঠাইছিল কাৰণ তেওঁ জানিছিলে যে কোনটো হাতীক খেদিলে গোটেই হাতী পালটো পলাই যায় কাৰণ তেওঁ হাতীৰ লিডাৰটো হ'ল মাইকী হাতী গতিকে এই ধৰণে তেওঁৰ হাতীৰ সমস্যাটো আমাৰ গোৱালপাৰা জিলাত সমাধান কৰিছিলে এতিয়া মেঘালয় এতিয়া জংঘল প্ৰায় শেষ এইটো কেৱল অসমীয়াৰ সমস্যা নহয় এইটো মেঘালয়ৰ সমস্যা এতে যেনেকৈ জংঘল প্ৰায় শেষ হৈছে কিন্তু মেঘালয়ত বেছি হৈছে যাৰ ফলত আৰু এনেকৈ মেঘালয়ত একাংশ মানুহে হাতী মাৰি খায় ভালুকডুবিত যেতিয়া 2টা হাতী গুলি কৰি মাৰিছিল তেতিয়া প্ৰায় 4 ঘণ্টাত এই প্ৰকাণ্ড হাতী 2টা কাটি মানুহে লৈ গৈছিল মাংসবিলাক কিন্তু আজি দেখা গৈছে যে অসম চৰকাৰৰ কোনো পৰিকল্পনা নাই 2002 চনত কাজিৰঙাত এখন কৰ্মশালা হৈছিল সেই কৰ্মশালাৰ সঞ্চালক আছিল প্ৰয়াত মাননীয় হোমেন বৰগোহাঁই আৰু আছিলে তেতিয়া PCCF দলে ৱাইল্ড লাইফৰ মালাকাৰ আমাৰ হস্তবিশেষজ্ঞ আপোনাৰ পাৰ্বতী বৰা আৰু ময়ো আছিলোঁ তাতে কিন্তু তাতেই কিছুমান কৰ্মৰ আলোচনা হৈছিল যে যিবিলাক পাহাৰ আছে বা হাতী থাকে সেইবিলাকত ঔগাছ কলগাছ ৰুব আৰু হাতী যিবিলাক গাঁৱত যায় সেইবিলাক গাঁৱত ঘৰবিলাকত নেমু টেঙাৰ গছ ৰুই দিব যাতে হাতীয়ে যাব নোৱাৰে কিন্তু আজিলৈকে কোনো চৰকাৰে সেই পৰিকল্পনা নল'ল এতিয়া এই চৰকাৰৰ দিনত এনেকৈ ফৰেষ্টৰ আগত যেনেকৈ এটা ফৰেষ্টৰ মানুহবিলাকে কাম কাজ কৰিছিলে হাতীৰ ৰাইজৰ সহযোগ কৰিছিল এতিয়া সেইটো নাই সেই সময়ত আমাৰ এখন কমিটি আছিল তেতিয়া বন মন্ত্ৰী আছিল প্ৰদ্যুৎ বৰদলৈ আমি তেওঁক যাই ধৰিছিলোঁ তেতিয়া গোৱালপাৰাত ডিপো আছিল মহম্মদ কলিতা তেওঁ কৰ্তব্যৰ গাফিলতি কৰাৰ বাবে লগে লগে তেওঁক ছাছপেণ্ড কৰিছিলে কিন্তু এতিয়া আপুনি সেই হাতী খেদাৰ কোনো ফৰেষ্টৰ বেছিভাগ মানুহ নাযায় তেওঁলোকে কেনেকৈ চোৰাং কাঠ ছাপ্লাই দিয়ে কিবা কৰে এইবিলাকত জড়িত আছে বালি শিল কাঠত ব্যস্ত কিন্তু হাতী খেদাৰ কাৰণে তেওঁলোকে নাযায় আৰু হাতী মানুহ মাৰিছে এনেকৈ পষ্টমৰ্টেমৰ সময়ত আমাৰ গোৱালপাৰাত অলপতে 1 মাহত 4টা হাতী মাৰিছে মই পষ্টমৰ্টেমত আছিলোঁ কিন্তু ফৰেষ্টৰ মানুহ এজনো নাযায় আগতে তেওঁলোকে গৈছিলে 5,000 মান টকা দিছিলেও কিন্তু আজি তেওঁলোকে কোনো খা খবৰ নলয় তেওঁলোকে আপোনাৰ যিবিলাক খেতি বাতি নষ্ট কৰিছে এইবিলাক নাই এনেকৈ এই সম্পৰ্কত আমাৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰাক্তন ন্যায়াধীশ মাননীয় PC ফুকন গোৱালপাৰাৰ আহিছিল এটা তদন্তকাৰে তেওঁ তেতিয়া এটা কথা কৈছিলে যে হাতীবিলাক ধৰিব লাগে আৰু ৰাজস্থানত এই হাতীবিলাকে পৰ্যটনৰ কাৰণে লক্ষ লক্ষ টকা ইনকাম কৰে আৰু মই এটা ডিস্কভাৰী চেনেল চাইছিলোঁ যে থাইলেণ্ডত কিছুমান হাতী ধৰিছিলে ধৰি তেওঁলোক হাতী খেদাৰ প্ৰশিক্ষণ দিছিলে আৰু সেই হাতীয়ে হাতী খেদাৰ ব্যৱস্থা কৰিছিলে কিন্তু সেই ধৰণৰ যদি পৰিকল্পনা নকৰে আজি জংঘলো কমি আছে হাতীৰ সংখ্যাটো বাঢ়ি আছে ইতিমধ্যে গোৱালপাৰাত আপোনাৰ খাদী বোটে কেইটামান মৌৰ বাহা দিছে যে হাতী খেদাৰ কাৰণে কিন্তু দিনততো হাতী নাহে দিনত মৌ মাখি যেতিয়া উৰি ফুৰিব হাতীবিলাক খুৱাই খাই গুচি যাব কিন্তু ৰাতি মৌ মাখিবিলাক শুই থাকে আৰু ৰাতি হাতী আহে আৰু একো সেইটো কোনো কাৰ্যক্ষম নকৰিব ননীতা দাস এই প্ৰসংগত আপুনি খুব সুন্দৰকৈ কৈছে মই এই প্ৰসংগত ননীতা দাস আপোনাক সুধিব কৈছোঁ আমি যদি ভিজুৱেল দেখুৱাইছোঁ দক্ষিণ বংগ বন সংমণ্ডলৰ বন বিষয়া গুণদীপ দাসৰ নেতৃত্বত বন বিভাগৰ উদ্যোগতে এই হাতী খেদিবৰ বাবে পূজা কৰা হৈছে এইটো কেনেকুৱা ধৰণৰ কথা তেওঁলোকে যি ধৰণৰ ব্যৱস্থা ল'ব লগা আছিলে সেই ব্যৱস্থা তেওঁলোকে লোৱা নাই তাৰ বিপৰীতে কিন্তু সেই গাঁৱৰ ৰাইজক আমি টেলিভিশ্যনৰ স্ক্ৰীণত এই ভিজুৱেলটো দেখুৱাই আছোঁ বন বিভাগৰ উদ্যোগত বা বন বিষয়াই লাগি পেলাই পূজা পাতিছে হাতী খেদিবলৈ এইটো কেনেকুৱা ধৰণৰ কথা হয় 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 তেওঁলোকে যিটো কৰি আছে নহয় এইটো আচলতে হাতী সুৰক্ষিত হাতী আজি চৰকাৰৰ দিনত হাতীৰো নিৰাপত্তা নহৈছে মানুহৰো নিৰাপত্তা নহৈছে হয় দাস ডাঙৰীয়া মই পুনৰ আপোনাৰ ওচৰলৈ আহিম এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষৰ শেষ অংশলৈ মই মুবিন আখতাৰৰ ওচৰলৈ পুনৰ আহিছোঁ মুবিন আখতাৰ বিশেষকৈ এটা কথা সুধিব খুজিছোঁ যে অসমত হাতীৰ নিৰাপদ আশ্ৰয়স্থল প্ৰায় নোহোৱা হৈ গৈছে নেকি যিটো ছিকিউৰ্ড বা ছেফ জ'ন বুলি কোৱা হয় হাতীৰ কাৰণে নাই বুলিয়ে ক'ব লাগিব কাৰণ আপুনি যদি চাই আমাৰ অসমত এতিয়া এনেকুৱা মই এটা আজি নিজে এইটো
এটা চাইছিলোঁ যে অসমত আমাৰ প্ৰটেক্টেড এৰিয়া যিবোৰ আমাৰ বন্যপ্ৰাণীৰ কাৰণে সংৰক্ষিত অঞ্চল ধৰি লওক কাজিৰঙা মানাস ডিব্ৰু-চৈখোৱা নামেৰি বা ৰায়মনা বা আমাৰ গৰমপানী নামবৰ আদি ৱাইল্ড লাইফ চেংচুৰী দিহিং পাটকাই হওক এই সকলোবোৰকে সামৰি যদি আমি চাওঁ অসমৰ মুঠ মাটিকালিৰ এই প্ৰটেক্টেড এৰিয়া আচলতে মুঠ মাটিকালিৰ 19%হে আমাৰ এনেকুৱা এই সংৰক্ষিত এলেকাসমূহ আছে এই সকলো সংৰক্ষিত এলেকা মিলি পেলাই সেইটো 19% হয় কিন্তু আপুনি যদি চাই অসমত যদি আমি টি কাল্টিভেশ্যন তাৰ পাৰ্চেণ্টেজটো চাওঁ অসমৰ টোটেল এৰিয়াৰ 25%ত মানে টি কাল্টিভেশ্যন আছে গতিকে আমি এটা কথা সহজেই তাৰ পৰা আমি অনুমেয় যে সেইটো হ'ল যে আগতে আমাৰ যিবোৰ বনাঞ্চল আছিল হাতীকে আৰম্ভ কৰি যিবোৰ আমাৰ জীৱ জন্তু জৈৱ বৈচিত্ৰ্যৰ সেই আৱাস বা সেইবোৰ এতিয়া প্ৰায় ধ্বংস পায় আৰু তাৰ ঠাইত গঢ় লৈ উঠিছে চাহ বাগান গতিকে চৰকাৰক মই সদায় এইটো অনুৰোধ জনাই আহিছোঁ আজি আকৌ ক'ম যে এইটো ৰেগুলেট কৰক নহ'লে আমাৰ জৈৱ বৈচিত্ৰ্য একোৱেই নাথাকিব অসম আমি সম্পদশালী হৈ নাথাকিম আমাৰ অসমৰ প্ৰকৃতি একেবাৰে বিধ্বস্ত হৈ গৈছে গতিকে এই ৰেগুলেশ্যনটো আনিব লাগিব আৰু এটা কথা যে আজি ওদালগুৰিতে হওক বা নুমলীগড়তে হওক আপোনালোকে দেখিব যে আমাৰ যিবোৰ ছবি আহে যিবোৰ ফটো পঠায় আপোনালোকৰ কৰস্পণ্ডেণ্টসকলে তাত দেখোঁ যে আমি হাতীয়ে আশ্ৰয় লৈ আছে কোনো এখন বাগানত আমাৰ বহু সময়ত আমাৰ মই সেইটো আত্মসমালোচনাই কৰোঁ যে আমাৰ মিডিয়াৰ গাত ভুল আছে আমি আচলতে তেনেকুৱা অৱস্থাত তালৈ কেমেৰাটো লৈ যোৱাৰ প্ৰয়োজনীয়তা নাহে কিন্তু সেইটো লৈ যোৱাৰ লগে লগে যিটো এটা পৰিস্থিতিৰ সৃষ্টি হয় সি বহু সময়তে দুৰ্ঘটনা ঘটায় আৰু হাতীক আচলতে উত্তেজিত কৰি পেলায় গোটেই জাকটোক গতিকে মোৰ এই ক্ষেত্ৰত আমি জানো যে বন বিভাগে একো কৰা নাই গতিকে তেওঁলোকৰ ওপৰত ইমান আস্থাও নাই কাৰো গতিকে জিলা প্ৰশাসনৰ এটা দায়িত্ব আহিব পাৰে তেওঁলোকৰ আণ্ডাৰত যিবোৰ চাহ বাগিচাত এনেকুৱা হাতীৰ দলে আশ্ৰয় লৈ থাকে এইখিনি যাতে কোনো পধ্যে তেওঁলোকৰ শান্তিৰ বিঘ্নিত নহয় অন্তত দিনৰ সময়খিনিত সেইটো লৈ যাতে ডিচিসকলে চকু ৰাখে দৰকাৰ হ'লে পুলিচ প্ৰশাসনেও তাত সহায় কৰিব লাগে আৰু এটা কথা কৈছোঁ যে সেইটো হ'ল যে আমি আমাৰ শেষ কৰিব হৈছে এটা চমুকে কওক মই এটা কথাই কৈছোঁ যে আমাৰ যে ঘটনাবোৰ ঘটি আছে হাতী মৰি আছে আমি যে গুৰুত্ব দিয়া নাই 18টাকৈ হাতী তপতজুৰিত মৃত্যু হ'ল তাৰপাছত আমি ক'লোঁ যে নহয় এইখিনি বজ্ৰপাতত মৃত্যু হৈছিল কিন্তু আচলতে সেইটো কথা হোৱা নাছিল কাৰণ আজি কিছুদিনৰ পূৰ্বে তাত আৰু এটা হাতীৰ মৃত্যু হৈছে একেধৰণে সেইটো সেইদিনাখনো বজ্ৰপাত হোৱা নাছিল গতিকে মই মাননীয় মুখ্যমন্ত্ৰীদেৱক আহ্বান জনাইছোঁ আপুনি কৈছিল 6 মাহ বাদ চাওক যদি বন বিভাগে কোনো সুদুত্তৰ দিব নোৱাৰে তাৰ উত্তৰ দিয়াৰ দায়িত্ব মোৰ মই আজি আপোনাক আকৌ কাটৰে অনুৰোধ কৰিছোঁ আপুনি প্ৰকাশ কৰক প্ৰকৃততে সেইদিনা তাত কি হৈছিল নিশ্চয় মই সকলোৰে পৰা এটা লাইনত ইয়াৰ পৰা বিচাৰিব খোজোঁ মই বাবলু দেৱৰ পৰা সুধিব খোজোঁ ইয়াৰ সমাধান আছেনে নাই সমাধান কৰিব পাৰেনে নোৱাৰে আৰু বন বিভাগে কি কৰিব পাৰে একদম চমুকৈ এটা লাইনত হাতী মানুহৰ এই সংঘাত যিটো কৈছে সমাধান আছে নাই মই ক'ব বিচাৰোঁ যে যিকোনো সমস্যাৰ সমাধান আছে যদি সেইটো চিৰিয়াছলি লোৱা হয় ভাবা হয় যে আমি সমাধান কৰিম তাৰ ভিতৰত মই পইণ্ট নম্বৰ 1 ক'ম যে ফাৰ্ষ্ট আমি এটা GPS মেপিং কৰিবলৈ গোটেই কৰিডৰটো আৰু তাৰ সংঘাত এৰিয়াবিলাক আৰু এনালাইচিছ কৰিব লাগে কোন কোন গাঁওবিলাক এফেক্টেড হৈ আছে সেই গাঁওবিলাক এনালাইচিছ কৰি কিয় হাতী সোমায় গাঁৱতে কিয় হাতী সোমায় তাৰ এটা কাৰণ হ'ল খাদ্যৰ কাৰণে আমি যদি সেই সংঘাত হোৱা গাঁওবিলাকত ফুড পেটাৰ্ণটো চেঞ্জ কৰি দিওঁ যিটো কাৰণে হাতী খাবলৈ আহে সেই খোৱা বস্তুবিলাক আমি চাৰ্চাবাদ কৰিব নালাগে এনেকৈ বস্তু কৰিম যিটো আমাৰ পইচা আহিব কিন্তু হাতীয়ে ব্ৰাউজিং নকৰে যেনেকৈ আমি বেহৰ ক'ব পাৰোঁ কচু ক'ব পাৰোঁ এনেকুৱা ধৰণৰ জলকীয়া ক'ব পাৰোঁ এনেকুৱা ধৰণৰ ফুডবিলাক চেঞ্জ যদি কৰি দিয়া হয় হাতী মানুহৰ গাঁৱত ধন্যবাদ জনাইছোঁ বাবলু দে আচলতে বিষয়টো আৰু কথা পতাৰ আমাৰ অৱকাশ আছিল মই ননী দাসৰ পৰা সুধিব খুজিছিলোঁ কিন্তু যিহেতু আমাৰ সময় শেষ হৈ আহিল কাৰণ বিষয়টো গভীৰতা আছে আমি এই বিষয়টোলৈ ভৱিষ্যতে আলোচনা কৰিম সকলোকে ধন্যবাদ জনালোঁ আজি সবিশেষত এই বিষয়টোৰ ওপৰত আলোচনা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিলৈ মই প্ৰাঞ্জল ফুকনে সবিশেষৰ পৰা বিদায় লৈছোঁ ধন্যবাদ